বিলাসীপুৰা মহাবিদ্যালয়ত উখল মাখল পৰিৱেশেৰে সৰস্বতী পূজা পালন। সমগ্ৰ ৰাজ্যৰ বিদ্যালয়সমূহৰ লগতে বিলাসীপুৰা মহাবিদ্যালয়তো ৰাতিপুৱা 8:30 বজাৰ পৰা 4টা বজালৈকে শিক্ষকসকলৰ লগতে হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰীয়ে উখল মাখল পৰিৱেশেৰে শান্তিপূৰ্ণভাৱে সৰস্বতী পূজা পালন কৰা দেখিবলৈ পোৱা যায়। সৰস্বতী পূজাৰ সদৌশেষত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰসাদ বিতৰণ কৰা বুলি জানিবলৈ দিয়ে বিলাসীপুৰা মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে। বিলাসীপুৰাৰ পৰা জহিৰুল ইছলামৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। এইবুলি আমাৰ বিলাসীপুৰা মহাবিদ্যালয় 7 বছৰ পিছত ইউনিয়ন বডি গঠন হোৱাৰ পিছত আমি ইউনিয়ন বডি সকলোবিলাক মিলি এইবাৰ আমাৰ সৰস্বতী পূজা উপলক্ষে যি অনুষ্ঠান আয়োজন কৰা হৈছিল সেই অনুষ্ঠানখন আজি অতি সুন্দৰকৈ আমাৰ সকলো ছাত্ৰ ছাত্ৰী তথা ইউনিয়ন বডি আৰু ৰাইজ তথা সকলোবিলাকে আমাৰ সহযোগিতা কৰিছে আৰু এই সহযোগিতাৰে আমি অনুষ্ঠানটো ভালদৰে চলাই যাবলৈ শান্তিপূৰ্ণভাৱে হ'লে আজি এই পবিত্ৰ দিনৰ প্ৰথমতে মই গোটেই অসমবাসীক আমাৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসমূহ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই হিচাপতে আমাৰ মহাবিদ্যালয়ত অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ধুনীয়াকৈ এখন আয়োজন কৰি অনুমতি দিয়াৰ কাৰণে। আৰু লগতে আমি এইবাৰ ভালকৈ আৰু সৰস্বতী পূজাটো পাতিলোঁ যাতে আমাৰ এই সৰস্বতী পূজাৰ চবৰে মাজত একতা অটুট ৰাখে তাৰে কামনা কৰি এইখিনি মই সামৰিলোঁ। সৰস্বতী পূজাৰ উপভোগ কৰিব পৰা নাই, ইমান ভাল লাগিছে, ইমান ডিচিপ্লিন, ল'ৰা ছোৱালীবিলাক চাউণ্ডলেছভাৱে ইয়াত শাৰী পাতি লাহে লাহে সোমাইছে, প্ৰসাদ গ্ৰহণ কৰিছে আৰু ধুনীয়াকৈ ওলাই গৈছে। একজেক্টলি 4:30 এতিয়া হৈছে, অলমষ্ট 95% ষ্টুডেণ্ট ওলাই গ'ল। ৰিয়েলি পিচফুল এণ্ড আই এম ভেৰি মাছ প্লিজড। পূজাৰ উপলক্ষে কি জনাব আজি বিলাসীপাৰা মহাবিদ্যালয়ৰ সৰস্বতী পূজা অত্যন্ত নিয়ম নিষ্ঠাৰে ৰাতিপুৱা 9 বজাৰ পৰা ষ্টাৰ্ট কৰি 10টাৰ ভিতৰত শেষ হৈছে। আমাৰ ল'ৰা ছোৱালীখিনি যথেষ্ট উৎসাহ আৰু উদ্দীপনাৰে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। আমাৰ মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী সমূহ কৰ্মচাৰী, আমাৰ ইউনিয়ন বডিৰ GS সহ যাৱতীয় মেম্বাৰসকল, লগতে মানে বিপুল সংখ্যক ছাত্ৰ ছাত্ৰী, স্থানীয় লোকজন, স্কুলৰ সৰু ল'ৰা ছোৱালী সকলোৱে ইয়াত অংশগ্ৰহণ কৰিছে আৰু গোটেই দিনটোত যথেষ্ট আনন্দ উদ্দীপনাৰে অতিবাহিত কৰিছে। আমাৰ এই সৰস্বতী পূজাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। হুলস্থুল পৰিৱেশ হোৱা নাই, কলেজৰ ভিতৰত কোনো ধৰণৰ হুলস্থুল পৰিৱেশ হোৱা নাই। এতিয়া বাহিৰত যদি কিবা হৈ থাকে সেইবিলাক মই নাজানো। কলেজৰ ভিতৰত অত্যন্ত শান্তিপূৰ্ণভাৱে, অত্যন্ত ডিচিপ্লিন ৱেত আমাৰ সৰস্বতী পূজা সম্পন্ন হৈছে। প্ৰায় 1200-1300 মানে ল'ৰা ছোৱালীয়ে ইয়াতে প্ৰসাদো গ্ৰহণ কৰিছে। কোনো ধৰণৰ কোনো সমস্যা বিলাসীপাৰা কলেজৰ কেম্পাছৰ ভিতৰত হোৱা নাই।